দাদা এলকছো জিজি লাগে লৈ কলেজ যিজনী বিয়া হয় তাই চিন্তা নাই সঁচাকে নে একদম বঢ়িয়া তেনে দেই থ্যাংক ইউ দীপ ওয়েলকাম মতিত খাবলৈ পোৱা নাই ভালেই পাইছোঁ কাহিলে আমাৰ দীপ আহিল খবৰ নিদিয়া আকৌ পুৱাই হেনো মানে আৰু দেৰি নকৰি ভিডিঅ'টো এতিয়া প্ৰথমৰ পৰা আৰম্ভ কৰোঁ বলক হেল্ল' গাইজ কি খবৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই দীপজ্যোতিয়ে প্ৰথমতে মোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব কৰা নাই চেনেলটো তেখেতসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু আমি আছোঁ ধেমাজি টাউনত আজি আমাৰ দ্বিতীয় নিশা আৰু দ্বিতীয় নিশাৰ নাট হ'ল মহাৰণৰ বলিয়া ঘোঁৰা কিন্তু কি হ'ব ইয়াত কালি ৰাতিৰ পৰা বৰষুণ দিয়া আছে দেখিছে এতিয়াও এই দিয়া আছে ক'ৰবাত মানে যাম বুলি ভাবিও যাব পৰা নাই ওলাই ৰখি আছোঁ কি কৰিম ক'ত যাম এনেকুৱা লাগিছে মানে কেইবাবাৰো উঠিছোঁ অলপ ওলাই যাওঁ বুলি অলপ বোলো চাহ খাবলৈও তেনেকৈও ওলাই যাব পৰা নাই ভাবি মানে কি কৰিম ভাবি আৰু এইকেইটা কাপোৰ পিন্ধি লৈছোঁ আৰু এখন বোলো যিয়ে নহওক এনেকৈ লৈ ল'ম আৰু বৰষুণত তিতিলেও অলপ ওলাই যাম বুলি একদম সাজু হৈ লৈছোঁ আৰু যাবৰ কাৰণে যাম মানে গুঞ্জন দাহঁতৰ মোৰ পৰা এপাক আহোঁগৈ বুলি ভাবিছোঁ হয়তো কালি মানে গুঞ্জন দাই কৈছিলে আহিবি আমাৰ ৰুমত সেইকাৰণে ওলাইছোঁ আৰু এতিয়া সময় 12:30 বাজিলে ভাবিছিলোঁ বৰষুণটো এৰিব নাই এতিয়ালৈকে দি আছে দেখিছেনে কিন্তু নাজানো আজি আমাৰ শ্ব' হ'বনে নাই তাকো নাজানো এনেকৈ যদি বৰষুণ দি থাকে ক'ব মানুহ আহিব কওকচোন আপোনালোকে কি যে হ'ব নহয় আৰু যি কি নহওক বতৰৰ কাম কৰি আছে আমি আমাৰ কাম কৰিবই লাগিব আৰু আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি মই দেখাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ খোজকাঢ়ি আহি আছোঁ আৰু বৰষুণত তিতি হ'লেও উপায় নাই অন্ধকাৰ লাগিছে গোটেই আধায়েদি তিতি শেষেই হ'লোঁ আৰু বৰষুণতে তথাপিতো আহি আছোঁ আহিবলৈ এৰি দিয়া নাই আৰু জীয়াঢল মুখ সংগীত মহোৎসৱ আৰু এইটো হ'ল আমাৰ পেণ্ডেলটো দেখিছেনে বাৰু আপোনালোকে এইটো ৰাজমুকুট থিয়েটাৰ 28-1-2 ফেব্ৰুৱাৰী ইয়াৰ পিছত আবাহন আছে তো ৰাস্তিলক আছে মুগা ৰিহা মেখেলা পুলিচ পইণ্টটোৰ পৰা লেফ্ট ছাইড আহি আছোঁ আৰু দেই এইখন থানাখন পাৰ হৈ গৈ চাগে ৰুমটো পাম এইখন থানাখন পাৰ হ'লোঁ এইটো হ'ল শিৱ মন্দিৰ আৰু এয়া এনেদৰে আহি আছোঁ আৰু গুঞ্জন দাৰ ৰুমটো ক'ত আৰু হিয়া বিশাল পাই গ'লোহি শিখা হোটেল বিচাৰি আহিয়ে আছোঁ ক'ত বা আছে এইখন শিখা হোটেল দেখিছোঁ সেইখন পাই গ'লোহি শিখা হোটেল ধুনীয়া লাগিছে পাই গ'লোঁ বিদ্যুৎ আৰু এইফালে সুমন দা আজি মিলমিলীয়া হৈ আছে বহুত দিনৰ বেচেৰাটো দাড়ি চাৰি কাটিব পৰা নাছিলে আজি মানে একদম মিলমিলীয়া হৈ আছে আৰু এতিয়া গোটেইকেইটা গোট খাইছোঁ আৰু গুঞ্জনদাৰ লগত একদম পোৱালি যে লাগিছে আপোনাক আকৌ বৰষুণ আহিলে বতৰটো অকণমান এৰিছিলে আকৌ আহিলে বৰষুণ চাওক আৰু এতিয়া আমি অলপ ফুৰিবলৈ যাম ক'ত যাম দেখাই থাকিম চাই থাকিব আহি থাকক আৰু এতিয়া এইখনতে আমাৰ যাত্ৰা আৰম্ভ আমি খোজকাঢ়ি যাম উঠিছিলোঁহে নামিলোৱে আমি যাম কেনি এতিয়া এই ওপৰত যাম আমি ইয়াতে সোমাইছোঁ দেই
চাৰ্চ গেট গাহৰি আহি গ'ল নাই কৰিছোঁ আৰু তই বেছিকৈ নলবি আকৌ কেৰাহীত বনাইছে ধীৰাজে বনাইছে ষ্টীলৰ কেৰাহী অপূৰ্ব বনাইছে মজা ভাল হৈছেনে মজা ইয়াক থেংকছ এটা দিবি আৰু ধুনীয়া বনাইছে খাই লওঁ দীপ পাইছা হাতেৰে ভাল অঁ মোৰ হাতেৰে ইউজ কৰিম বুলি ভাবিছোঁ দাদা লওকচোন আকৌ আমি এখন বেলেগ হোটেলত আহিছোঁ এখন হ'ল ৰাজ হোটেল ইয়াত বা কি খাব আহিছোঁ নাজানো আৰু দেই কি খাব আহিছোঁ ইয়াতে ৰাবৰি খা দেই পইচা পাতি নাই সেইকাৰণে তহঁতক খুৱাইছোঁ যিহেতু তহঁতৰ পইচা নাই যে মই খুৱাইছোঁ আৰু আমি খাবলৈ লৈছোঁ টেষ্টি নে কেনে পালে খাই থেংক ইউ দীপ ৱেলকাম এইফালে চাই ক বহুত দিন মুখত আছিলে দীপে খুৱাই দিলে আজি কি খাই মালাই চামচাম কেনেকুৱা লাগিছে খাই নহয় এইটো কওক খাবলৈ বেয়া নহয় বহুত দিন খাবলৈ পোৱা নাই কাৰণে ভালেই পাইছোঁ কাহিলে আমাৰ দীপ আহিল খবৰ নিদিয়া আকৌ পুৱাই হেনো মালাই এতিয়া খোজকাঢ়িবই নোৱাৰা হৈছোঁ ইমানে খাই দিলোঁ আৰু এতিয়া এয়া গুঞ্জন দাহঁতক বিদায় দি আমি দুটাও ৰুমলৈ আহি আছোঁ আৰু কেতিয়া ৰুম পাম একদম পেট ফুটি যাওঁ হ'ল আৰু ফাইনেলি আহি ৰুম পালোহি এইটো হ'ল আমাৰ ৰুম এইটো আমাৰ সেইটো বিদ্যুতৰ তাতে বিদ্যুতত আছে আৰু আজি সঁচাকৈ বহুত বাবাদাই বহুত খুৱাই দিলে আজি মানে নাখাওঁ বুলি কোৱাৰ পিছতো বহুত খুৱাই দিলে আৰু ৰুম আহি পাইছোঁ যেতিয়া এতিয়া অলপ শুই দিওঁ যিহেতু গধূলিলৈ শ্ব' আছে তাকে বৰষুণে দি আছে শ্ব' কি হয় নাজানো তথাপিতো মই দেখাম এতিয়া ইয়াতে বহুত বৰষুণ দি আছে সময় এতিয়া 9:30 বাজিলে চাগে আৰু ৰুমতে খানা বনাই আছোঁ আজি পেণ্ডেলত নগ'লোগৈ আৰু ভাত আনিবৰ কাৰণে কণী আনিলোঁ এতিয়া সেই কণী দম বনাই আছোঁ মই কেমেৰাটো বেক কৰি দেখাই আছোঁ এইটো দেখিছে ইয়াতে কণী দম বনাই আছোঁ মোটামুটি হৈছে আৰু এইটো সেইদিনা আমি কিনিছিলোঁ আজি তাকে আৰু বনাই চালোঁ কেনেকুৱা লাগে আৰু এয়া ভাত এনেকৈ উলিয়াই লৈছোঁ আৰু ভাত খাবৰ কাৰণে সকলোখিনি বনাই ৰেডি কৰিলোঁ এতিয়া আৰু বোলো এই ভাতখিনি খাবৰ কাৰণে এই ৰেডি কৰি লওঁ নাজানো আৰু দেই কেনেকুৱা হৈছে বিলাহী নিদিলোঁ খালি আজি ভাল হ'লেও বেয়া হ'লেও এনেকৈ খালেই হ'ল আৰু কি বনাইছোঁ নাজানো আৰু দেই লৰালৰিকৈ বনাইছোঁ তাতে বৰষুণৰ বতৰৰ কাৰণে এনেকৈ বনাই দিছোঁ খাই পেলাই মোক জনাব খালি দেই কেনেকুৱা হৈছে কণী দমটো মই বনাইছোঁ বাৰু কণী দমটো কেনেকুৱা হৈছে মোক সেইটো ক'লেই হ'ল তই কেনেকুৱা হৈছে তোক কণী দমটো সঁচাকৈ ভাল হৈছে না হা ঠিক আছে এই লৰালৰিকৈ বনাইছোঁ আৰু উপায় নাই ন তাতে মই কাৰেণ্টত বনাব নাজানো আজি প্ৰথম বনাইছোঁ মানে কাৰেণ্টত সঁচাকৈ নে একদম বঢ়িয়া তেনে দেই সঁচাকৈ একদম কালি ভাত পানী খালোঁ খাই ৰাতি টোপনি আহি গ'ল কাৰণে শুই গ'লোঁ মই ভাবিলোঁ ভিডিঅ'টো ৰাতিপুৱা এৰিম আৰু আজি বতৰটো অলপ মুকলি কৰিছে মানে ইমান মুকলিও কৰা নাই আকৌ যে ধিমায়ো আছে তেনেকুৱা হৈ আছে আৰু আমি নেক্সট পেণ্ডেল গৈ আছোঁ মৰিধল
আপোনাৰ ধেমাজি আৰু চিচি বৰগাঁও মাজতে আৰু মৰিধল ধেমাজি টাউনৰ পৰা বেছি দূৰো নহয় কালি বিশেষকৈ আজি আমাৰ লাষ্ট নাইট আৰু কালি আমি মৰিধলত যাম যি কি নহওক ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব ধন্যবাদ